দাদা সিকিউৰিটি গাৰ্ডৰ বাবে এটা ভিডিঅ' বনাই দিয়া। সিকিউৰিটি গাৰ্ড বুলি ক'লেই আন মানুহটো বাদেই দিয়ক, লগৰবোৰেও হাঁহে, মাজে মাজে ঠাট্টাও মাৰে, ঐ সিকিউৰিটি বুলি মাত লগায়। সিকিউৰিটি বুলি মাতিলে তুমি বেয়া পাব নালাগে। সিকিউৰিটি কৰি আছা যদি সিকিউৰিটি বুলিয়ে মাতিব, আৰু সিকিউৰিটি কামটো কোনো সৰু কাম নহয়। লাজ পাব নালাগে। এজন সিকিউৰিটিৰ বাবেই এটা কোম্পানীৰ গোটেই মেচিনবোৰ সুৰক্ষিত হৈ থাকে। এজন সিকিউৰিটিৰ বাবেই তাত কাম কৰি থকা কৰ্মচাৰীসকল সুৰক্ষিত হৈ থাকে। এজন সিকিউৰিটিৰ বাবেই সেই কোম্পানীৰ কোটিটকীয়া মালিকজনো শান্তিমতে শুব পাৰে। সেই সিকিউৰিটি গাৰ্ডজন নহলে এজন মালিকৰ দম নাই ৰাতি টোপনি মাৰিবলৈ। সেই সিকিউৰিটি গাৰ্ডজন নহলে এজন মালিকৰ দম নাই কোটি টকাৰ মাল কোম্পানীত পেলাই থবলৈ। এটা কথা আকৌ মনত ৰাখিবা বন্ধু, সেই সিকিউৰিটি গাৰ্ডৰ কামটো যদি চৰকাৰী হলহেঁতেন, মানুহে সেইটো পাবলৈ খোৱা কামোৰা লাগিলেহেঁতেন, ইণ্টাৰভিউ দিলেহেঁতেন, দৌৰিলেহেঁতেন, পৰীক্ষা দিলেহেঁতেন, এটা ইণ্টাৰভিউ বাবে যি কৰিব লাগে সকলো কৰিলেহেঁতেন। যিজন মানুহে এই কামটোক লৈ হাঁহি আছে, সেই মানুহজনে নিজৰ ছোৱালীক বিয়া দিলেহেঁতেন সিকিউৰিটি গাৰ্ডৰ লগত, যদি সিকিউৰিটি গাৰ্ডৰ কামটো চৰকাৰী হলহেঁতেন। মনত ৰাখিবা, তুমি ভোকত থাকিলে, তোমাৰ পৰিয়ালৰ মানুহ ভোকত থাকিলে সিহঁতি খুৱাব নাহে। তোমাৰ মা দেউতাৰ, তোমাৰ পৰিয়ালৰ মানুহৰ যদি বেমাৰ আজাৰ হয়, সিহঁতি চাবলৈ নাহে, সিহঁতি চিকিৎসাৰ পইচা নিদিয়ে। তোমাৰ ভোক লাগিলে তুমি নিজে খাব লাগিব। তোমাৰ পৰিয়ালৰ মানুহৰ বেমাৰ হলে তুমি নিজে চাব লাগিব। সেইবোৰ কাম যদি তুমি নিজে কৰা, তেতিয়াহলে আনৰ কথা শুনি নিজৰ কামটোক কিয় বেয়া বুলি ভাবিছা? মনত ৰাখিবা, সেইটো কাম কৰি তুমি খাই আছা, সেইটো কামে তোমাৰ পৰিয়াল পোহপালন দি আছে। যিটো কামে তোমাক খুৱাই আছে, যিটো কামে তোমাৰ পৰিয়ালক খুৱাই আছে, সেইটো কাম কেতিয়াও বেয়া হ'ব নোৱাৰে। মনত ৰাখিবা। ভিডিঅ'টো ভাল লাগিলে এটা লাইক, এটা কমেন্ট কৰি থৈ যাবা। ধন্যবাদ। সঁচা কথা। ফ'ল' মি।